ফাইনেলি বন্ধুসকল আজি দিনটোতে যিসকল মহিলাৰ লগত এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল সেইসকল মহিলাৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো কি ভাল খবৰ আহি পৰিছে, তো আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল সেইসকল মহিলাই যদি এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই তো বন্ধুসকল সেইসকল মহিলাৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল বৰ্তমান যোনটো কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যিসকল মহিলাৰ লগত এখন ৰেচন কাৰ্ড থাকিব তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব, অৰ্থাৎ আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো কি চৰকাৰৰ ফালৰ পৰা যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে নতুনকৈ প্ৰায় 5,000 মহিলাক আপোনাৰ নতুনকৈ অৰুণোদয় আঁচনি দিয়া হ'ব। তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাম। আজি যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আপুনি যদি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে সেই অৰুণোদয় আঁচনি আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই কেনেধৰণে লাভ কৰিব বৰ্তমান যোনটো কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। আপোনালোকৰ কিমানে অৰুণোদয় পাই আছে হাত দাঙকচোন, সকলোৱে হাতখন দাঙক। এতিয়া কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। যোনে এখন ঘৰত কোনোবাই পাইছে, এখন ঘৰত দুগৰাকী নহব, যাৰ ঘৰত একদম পোৱা নাই হাত দাঙক। ঠিক আছে, আৰু 3,000 মহিলাৰ কাৰণে অৰুণোদয় দি থৈ যাম যিসকলৰ ঘৰত এটাও পোৱা নাই তেওঁলোকে যাতে অৰুণোদয় পাব পাৰে। আজি আমাৰ অৰুণোদয় আঁচনি পাই আছে, লগত আৰু 3,000 যোগ হ'ব 33,000। তাৰ পিছতো যদি কোনোবা থাকি যায় তেওঁলোককো আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে চেষ্টা কৰিম। অৰ্থাৎ কংগ্ৰেছে দিছিলে লুঙি, কংগ্ৰেছে দিছিলে ধুতি, কংগ্ৰেছে দিছিলে আঁঠুৱা, কংগ্ৰেছে দিছিলে সূতা, আমি দিছো মহিলা উদ্যমিতা, অৰুণোদয়, নিযুত মইনা, বিনামূলীয়া চাউল, আৰু এতিয়া বজাৰত ৰেচনৰ দোকানত 117 টকাত আমি 1 কেজি চেনি পাম, 1 কেজি দালি পাম, 1 কেজি নিমখ পাম।